জুবিন গাৰ্গদেৱৰ মৃত্যুৰ ন্যায় লাগে আমাক সেই কথাটো আপোনালোকৰ মাধ্যমেদি আকৌ এবাৰ প্ৰকাশ কৰিছোঁ যে প্ৰাণৰ শিল্পীগৰাকীক এবাৰ সোঁৱৰি মাজুলীৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আধ্যাত্মিক মহোৎসৱ ৰাস মহোৎসৱ আমি উদযাপন কৰিবৰ বাবে আগবাঢ়িছোঁ অহা 4, 5 আৰু 6 নৱেম্বৰ 2025 তিনিওটা দিনত মাজুলী দ্বিতীয় বৃন্দাবনত পৰিণত হয় আজি প্ৰায় বহু শ বছৰীয়া এই এটা যাত্ৰা পৰম্পৰাগত এই উৎসৱভাগী মাজুলীবাসীৰ ৰাইজে সকলোৱে একত্ৰিত হৈ প্ৰায় 65টাতকৈ অধিক অডিটৰিয়াম আৰু সত্ৰসমূহ আছে আমাৰ শ্ৰদ্ধাৰ সত্ৰসমূহ আছে সকলোৱে মিলি আমি এই ৰাস মহোৎসৱ পালন কৰিবলৈ ওলাইছোঁ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মাধ্যমেদি আহক এইবাৰ আমি সন্মিলিত শিল্পী সমাজে 20টা বছৰ ধৰি দিছোঁ আমি এই 62তম এই কাৰ্যসূচী 3দিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ আপোনালোকে দেখিছে আমাৰ ইতিমধ্যে আখৰা চলি আছে লক্ষী পূজাৰ দিনাখনে আমাৰ নাট মেলা হয় তাৰপৰা মাহজোৰা আখৰাৰ অন্তত আমি সেই 3টা দিনত আমি মঞ্চায়ন কৰিম আমি সকলো অসমবাসী ৰাইজ সকলোকে আমন্ত্ৰণ জনাইছোঁ আহক মাজুলী এই শ্ৰীকৃষ্ণৰ ৰাসলীলা নাট্যাভিনয়ৰ সময়ত দ্বিতীয় বৃন্দাবনত পৰিণত হয় আমি সকলোকে আহ্বান জনাইছোঁ সকলো আহক সকলোৱে আমি একেলগে এই আধ্যাত্মিক মহোৎসৱৰ মাজেদি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু তেখেতৰ আমি যি ন্যায় সেই ন্যায় আমি সকলোৱে একেলগে